হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তাৰমানে মই আজি ছমাহমানৰ পৰা এজন এষ্ট্ৰলজাৰৰ টিপছ এটা ফ'ল' কৰিছিলোঁ। সেইটো হৈছে আমি যাত্ৰাৰ সময়খিনি কোনটো সময়ত ওলাই যাব লাগে। আৰু মই সেই তেতিয়াৰ পৰা 10:30 মই এটা এক্সাম্পলহে দিছোঁ, 10:30, 12:30, 11:30 এনেকুৱা যিখিনি সময় 30 মিনিটৰ পৰা 40 মিনিটলৈকে যি এই 10 মিনিট সময় মানে সেই সময়খিনিত আমি কেতিয়াও যাত্ৰা কৰিব নালাগে। তেওঁ কৈছিলে যে এইখিনি সময় খুবেই বেয়া আৰু যাত্ৰা কৰিলে কিবা এটা নহয় কিবা এটা অঘটন ঘটে বা তো মই সেই বস্তুটো মই যেতিয়াৰ পৰা শুনিছোঁ তেতিয়াৰ পৰা মই ফ'ল' কৰি আহিছোঁ আৰু যেতিয়াই ফ'ল' কৰিছোঁ মোৰ দিনটো ভালেই গৈছে। আৰু যোনদিনাখনে মই সেই সময়খিনিত ওলাই গৈছোঁ পাহৰাতে সেই দিনটো মোৰ কাৰণে কিবা এটা নহয় কিবা এটা বেয়া হ'বলৈ ধৰে। গতিকে আপোনালোকৰো তেনেকুৱা হয় নেকি বাৰু? আৰু এটা কথা লগতে, কেতিয়াবা যে আমি কিবা পাহৰি পেলাই ওলাই যাওঁ, আধাতে মনত পৰি পেলাই আকৌ ঘৰলৈ উভতি আহোঁ, তেতিয়া অকণমান ৰৈ পেলাইহে যাব লাগে। বস্তুটো আকৌ যেতিয়া পুনৰ ল'বলৈ আহোঁ ঘৰলৈ, তেতিয়া অকণমান ৰৈ পেলাই যাব লাগে, লগে লগে কেতিয়াও যাবগৈ নালাগে, তেতিয়াও যাত্ৰা অশুভ হয়। মই মানে নিজৰ ক্ষেত্ৰত মই পাইছোঁ। গতিকে মই সেইকাৰণে আপোনালোকক জনালোঁ। আৰু আপোনালোকৰো তেনেকুৱা হয় নেকি চাবচোন।